সকলোৰে পৰিচিত এজন ব্যক্তি শিৱসাগৰৰ কাঞ্চাদা আৰু এই কাঞ্চাদাৰ দোকানখন কিছুদিনৰ পূৰ্বে পৌৰসভাই ভাঙি পেলাইছিলে। এই কাঞ্চাদাৰ দোকানখন প্ৰায় ৬০-৭০ বছৰ পূৰ্বে আপোনাৰ এজন ব্যক্তিয়ে বনাই দিছিলে আৰু তাৰপিছত কাঞ্চাদাৰ দোকানখন পৌৰসভাই ভাঙি দিছিলে। আৰু তাৰপিছত আমাৰ ইয়াত এজন যুৱক আছে, আয়ুষ্মান সমীৰ গগৈ নামৰ এজন যুৱক আছে, যিজন যুৱকে তেওঁৰ দুৰ্দশা দেখি মানে সহ্য কৰিব নোৱাৰি পেলাই তেওঁ আপোনাৰ এখন দোকান নিৰ্মাণ কৰি দিলে। কাঞ্চাদাৰ ওচৰলৈ কণ কণ ছাত্ৰ ছাত্ৰীসকলে আহে, বিভিন্ন ধৰণৰ ব্যক্তি আহি পেলাই তেওঁৰ ওচৰত আপোনাৰ সৰু সৰু আপোনাৰ যি বস্তু আছে সেই বস্তু ক্ৰয় কৰে। কিন্তু এটা কথা ক'ব লাগিব, নতুনকৈ এখন দোকান আপোনাৰ খুলি দিলে তেওঁক আয়ুষ্মান সমীৰ গগৈ নামৰ আপোনাৰ এজন যুৱকে খুলি দিলে। আৰু এই যুৱকজনে আপোনাৰ ইয়াত বিভিন্ন ধৰণৰ বস্তু আপোনাৰ সামগ্ৰী তেওঁ ভৰাই দিছে যে এই যি কাঞ্চাদা আছে অত বছৰৰ পৰা ইয়াত আপোনাৰ থকা সেই কাঞ্চাদাৰ কোনো ধৰণৰ দুখ দুৰ্দশা নহওক সেই তাৰ বাবে আপোনাৰ এইখন দোকান খুলি দিছে। আৰু আমাৰ কাষত আছে আয়ুষ্মান সমীৰ গগৈ, কি ক'বা? হয়, এই বিষয়ে মই বেলেগ একো নকওঁ। এই বিষয়ে এয়াই ক'ম যে কাঞ্চাদাৰ খবৰটো পাই প্ৰথমতে বিৰাট দুখ লাগিলে। তাৰপিছত কিন্তু যেতিয়া আমাৰ লগত একেলগে আমি কেইজনমান ব্যক্তিয়ে লগ হ'লোঁ আৰু ভাবিলোঁ যে কাঞ্চাদাক আমি কি সহায় কৰিব পাৰোঁ। সহায়নো কি কৰিম, কেলৈ কি কাঞ্চাদাই যোৱা 40টা বছৰ আমাক প্ৰেৰণা দিছে যে আমি অসমীয়া সমাজে কেতিয়াও খুজি নাখাওঁ, কিন্তু কাম কৰি খাম। তেওঁ ব্যৱসায় ডাঙৰ সৰুৰ লগত পাৰ্থক্য নাই, তেওঁ ব্যৱসায় কৰিয়ে কিন্তু খাইছে। আৰু অকলশৰীয়া ব্যক্তিজনক শিৱসাগৰবাসী ৰাইজ বা শিৱসাগৰ যোনটো আমি কওঁ একতাৰ পৰিয়ালে কেনেকৈনো তেওঁক অকলশৰীয়া কৰি ৰাখিম। সেইকাৰণে আজিৰ এই পদক্ষেপটো এয়া আছিল যে কাঞ্চাদাক আমি এখন নতুন দোকান আগবঢ়াই দিম আৰু তেওঁক তেওঁৰ ব্যৱসায় কৰা যাত্ৰাত সহায় কৰিম। এটা কথা হয়, চ'ৰ্চ অফ ইনকাম হয়, সেইটো কি? হয়, যিহেতুকে বহুতে জানে অলৰেডি, মই যোৱা 10টা বছৰে মই ডিবেট কৰি আহিছোঁ আৰু মই ডিবেটিং শিকাওঁ। সেই জৰিয়তেও মই বহুত উপাৰ্জন লাভ কৰোঁ। বিভিন্ন স্কুল কলেজত অল অভাৰ ইণ্ডিয়া মই গৈছোঁ শিকাবলৈও ডিবেট, আৰু সেইখিনি মোৰ যি ছেভিংছ হয় সেই ছেভিংছৰ জৰিয়তে মই সমাজত বিভিন্ন কাম কৰি আহিছোঁ। দেখা পোৱা যায় যে তুমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাম কৰি আহিছা, বিভিন্ন জেগাত কৰি আহিছা। হয়, তোমাৰ যিখিনি ইনকাম হয় সম্পূৰ্ণ ইনকামটো তুমি ইয়াতে ডনেশ্যন দি দিয়া? হয়, মোৰ 100% ডনেশ্যন। মোৰ ৱেবছাইট আছে অভিমত বুলি, অভিমত 2019ত ফৰ্ম হৈছিল আৰু সেই জৰিয়তে 2020 চনত মই ইউথ কৰমবীৰ চক্ৰ এৱাৰ্ডো পাইছিলোঁ। আৰু এই যাত্ৰা মই যোৱা 2019ৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু আজিলৈকে, আৰু আপোনালোকৰ অনাগত দিনত আশীৰ্বাদ থাকিলে আৰু মৰম থাকিলে আগুৱাই গৈ থাকিম। হয়, আৰু আমি কাঞ্চাদাৰ লগত কথা পাতিব চেষ্টা কৰিম, যিহেতু কাঞ্চাদা আপোনাৰ ইয়াত যুগ ধৰি পেলাই কাঞ্চাদা ইয়াতে আছে আৰু কাঞ্চাদা ইয়াতে ব্যৱসায় কৰি আহিছে। কাঞ্চাদা কি ক'ব, আপুনি নতুনকৈ দোকান এখন দিলে, কেনেকুৱা লাগিছে? এইটো একদম ভাল লাগিছে। এতিয়া তলতে জমিনটো বৈ আছিলে, মানে এই ভাইটিবোৰ দেখি কাৰণে মৰম লাগিলে, কৈছে কি এই কাপোৰৰ মনত এনেকুৱা বৈ থাকিব তলতে। এইটো কৈ কাৰণে কৈলে কি মই এটা দোকান কিবা চাইকেলতে বনাই দিওঁ। মই কৈছোঁ হ'ব, দিনে দিনে আপুনি বনাই দিলে মই আৰু চলিব পাৰিম। উপায়তো নাই, আৰু একো আৰু কৰিবতো নোৱাৰোঁ, কাম কৰিব নোৱাৰোঁ। ইমান দিন তাক নাট্য মন্দিৰত বি কাম কৰি আহিলোঁ, নাট্য মন্দিৰত জগালি কৰিলোঁ, পৰাগ চলিয়াৰ লগতে বি কাম কৰি আহিলোঁ, তাৰো মাৰো খাইলোঁ, পৰাগ চলিয়া মাৰো খাইলোঁ, তাতে মিস্ত্ৰী কাম কৰিলোঁ, তাতে ৰাজমিস্ত্ৰী শিকিলোঁ। তাৰপিছত সেই দোকান বি নাট্য মন্দিৰ কাঠপাৰা দি কাৰণে পৰাগ চলিয়াই নাট্য মন্দিৰ পৰা কাঠ দি কাৰণে দোকান বনাবলৈ দিছে। তাৰপিছত মই নিজেই বনাই কাৰণে থৈছিলোঁ দোকান ইয়াতে। তাৰপিছত এইটোৱে আৰু মিনিষ্টি পাতিনি হটাই দিলে দোকানটো। এইটোৰ পৰা উপায় নাই, আৰু মই কৈছোঁ কি মই কৈছোঁ মিনিষ্টি পাৰ্টি ইমান চাল পৰা মই কৰিছোঁ, মই ক'ত যাম এতিয়া কি কৰিম? কৈছে নাই, এইটো ওপৰৰ পৰা অৰ্ডাৰ আছে, আমি কৰিব নোৱাৰোঁ, যি কৰিবি কৰিবি আৰু এইটো কৈ দিলে। তাৰপিছত মইতো একো কামটো কৰিব নোৱাৰোঁ। এইটো পৰা মোনাটো লৈ কাৰণে এইটো দোকান দি কাৰণে বহিছিলে তলতে। তাৰপিছত ভাইটিবোৰ একদিন মানে নিউজে ওলাইলে এইটো অমুক কথা। তাৰপিছত আহি কাৰণে কৈলে মই আপোনাক এটা কিবা সহায় কৰি দিম, আপুনি কিবা হ'ব নাই? মই কৈছোঁ যথেষ্ট সহায় কৰিলে মই বহুত ভাল হ'ব। কেলৈ মানে মই বহুত বিচিন্তাতে পৰি গৈ আছোঁ। বৰষুণ নাহিলে, তুফান দিলে, কিবা হ'লে একো উপায় নাই, থ'বলৈ জেগা নাই, ৰাখিবলৈ জেগা নাই, চামানবোৰ চব তিতি যাব। এইটো কোৱাৰ পৰা মানে যেনে তেনে চাইকেলকে ষ্টেণ্ড দি কাৰণে ভাল পৰা বনাই দিছে। এইটো পৰা চামান মানে আজিৰ পৰা মানে ওপৰ পৰা ৰাখি কাৰণে মানুহবোৰ নতুন মানুহবোৰ আহি কাৰণে দেখিব পাৰে হৈছে। শিৱসাগৰত কিমান দিন হ'ল? মই ইয়াতে কিমান দিন হ'ল আৰু মই এই 12-13 বছৰ আহিছোঁ, আৰু ইয়াতে 80-85 বছৰ হৈছোঁ।
কিমান হ'ল এইটো হৈছে আৰু শিৱসাগৰলৈ কাৰ লগত আহিছিলে মই আৰু একটা লোকৰ মানুহৰ লগতে আহিছিলে আইকনে সেইবোৰ কৰিলে তাৰপিছত নাট্য মন্দিৰ ভঙা আছিলে তাৰপিছত মই আইকনে আৰু নাট্য মন্দিৰতে প্ৰথম আইকনে নাট্য মন্দিৰতে কাম কৰিলোঁ ইয়াতে মানে জগালে কাম কৰিলোঁ 30 रुपया হাজিৰা আছিলে একদিন ডেইলিতে 30 টকা হাজিৰা আছিলে এইটো দিন পৰা কাম কৰি কেনে এইটোতে বহুত দিন বিতালোঁ পিছতে নাট্য মন্দিৰ হ'বলৈ হোৱাৰ পিছত মই চৌকীদাৰো কৰিলোঁ তাতে নাট্য মন্দিৰতে চেণ্ট্ৰেল মাৰ্কেটত চৌকীদাৰ কৰিলোঁ তাৰপিছত মই ভাবিছোঁ আৰু এইটো কৰিলে নহ'ব কি কৰিব উপায়তো নাই কিবা কামটো কৰিব লাগে হাজিৰা চাজিৰা কৰিব নোৱাৰোঁ তাৰপিছত মানে পৰাগ চলিয়াৰ লগতে কৈলোঁ কি মই চাপ একটা দোকান বনাম কিবা কৰিম কৈছে লৈ যা কাঠ লৈ যা ইয়াতে পৰা বাছি দোকান বনাইলা তাৰপিছত মই তাতে পৰা কাঠ লৈ মেলি এই নাট্য মন্দিৰ কাঠ পৰাই দোকান বনাইছোঁ ইয়াতে বি লাষ্টে বি নাট্য মন্দিৰ ভঙাৰ পিছতে বি তাৰ কাঠেই আনি কেনে দোকান দিব কিনিবলৈতো নোৱাৰোঁ ইমান পইচা সুখী হয়নে ভাল লাগিছে এতিয়া বহুত সুখী বহুত ভাল লাগিছে আপুনি এজন ল'ৰা আশীৰ্বাদ কৰিব আশীৰ্বাদ কৰি আছোঁ আৰু মানে কৰি মানে তাৰ দেউতা বি আশীৰ্বাদ দি আছোঁ সামান বি আনি দিলে দিলে ভৰাই দিলে আৰু মাজে মাজে আইকনে মদত কৰি থাকে পইচা দি থাকে কৰি থাকে ক'ত মানে গাড়ী পৰাই তাতে ৰখি কেনে ড্ৰাইভাৰে হাতে পৰাই দিয়ে এইটো বুঢ়াকে পইচা দি দিবি এইটো দিবি তাইক অকণ কৰি দি এই বহুত মদত কৰিছে মই এইটো পৰা মই আনন্দ সুখী কোনো নাই আৰু জিন্দগীত এনেকুৱা নাপাম মই ঠিক আছে হয় এয়া আছিলে আপোনাৰ কাঞ্চা দা কিন্তু এটা কথা ইয়াত উল্লেখ কৰিব লাগিব যিহেতু পৌৰসভাই যিসকল আপোনাৰ পুঁজিপতিৰ দোকান আপোনাৰ ৰাস্তাত আছে বা ফুটপাথতে তেওঁলোকৰ দোকান ভাঙিবলৈ সেয়া সাহস নকৰে ইয়াত আপোনাৰ বহুত উদাহৰণ আছে শিৱসাগৰ ষ্টেচন তেনেকুৱা উদাহৰণ আছে কিন্তু সেইখিনি দোকানক পৌৰসভাই ভাঙিবলৈ নোৱাৰে বা তেওঁলোকক আঁতৰাবলৈ ক'বলৈ সাহস নকৰে কিন্তু এইসকল লোক আপোনাৰ যিসকলে পদত বহি পেলাই আপোনাৰ বেপাৰ কৰি আছে অত দিনৰ পৰা আপোনাৰ যুগ ধৰি বেপাৰ কৰি আছে সেইসকল লোকৰ আপোনাৰ দোকান ভাঙিবলৈ পৌৰসভাই কুণ্ঠাবোধ নকৰে আৰু আজি এজন আপোনাৰ যি আয়ুষ্মান সমীৰ গগৈ নামৰ যি আপোনাৰ যুৱক আছে সেই যুৱকজনে আপোনাৰ সহায় নকৰাহেঁতেন এইজন ব্যক্তি কি হ'লহেঁতেন আৰু পৌৰসভাই এনেকুৱা ধৰণৰ কাৰ্য আপোনাৰ ধিক্কাৰ জনাইছে সমগ্ৰ শিৱসাগৰবাসী ৰাইজে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত